সাইড না এই তুই সাইড না নিচে লাগে আজি 13 জানুৱাৰী 2025 তাৰিখ বিহুৰ উৰুকাৰ দিনতে আমাৰ দিন দুপৰতে আমাৰ বনৰীয়া হাতীয়ে তাৰাজুলি আৰু ঢোলকুপা চাহ বাগিচাৰ সমীপত চাহ বাগিচাত আহি উপস্থিত হয় আৰু ৰাস্তা দি যেতিয়া আমাৰ যুৱক এজনে ঘৰলৈ আহি থকা অৱস্থাত বনৰীয়া হাতী হঠাতে তেখেতক খেদি মাৰি পেলাই দিয়ে। কিন্তু আমি এই ঘটনা খবৰ পোৱাৰ লগে লগে আমি আমাৰিবাৰী বন বিভাগক অৱগত কৰাইছিলোঁ। বন বিভাগে বৰ্তমান পৰ্যন্ত আহি পোৱা নাই। আমাৰ স্থানীয় যুৱকসকলে সাহস দেখাই বনৰীয়া হাতীক খেদি সেই যুৱকজনক উদ্ধাৰ কৰি থকা সময়ত আমাৰ ৰঙাপাৰা থানাৰ সন্মানীয় আৰক্ষী বিষয়া মহোদয় এটি দলৰ লগত আহি উপস্থিত হয় আৰু সকলোৱে মিলি আমি সেই যুৱকজনক উদ্ধাৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু বন বিভাগে এনেধৰণৰ মানে যে আমাক ৰাইজক নেগলিজেঞ্চি কৰাটো আমি অতিকৈ দুখ অনুভৱ কৰিছোঁ আমাৰিবাৰী স্থিত বন বিভাগক। আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিহুৰ বতৰত অনুৰোধ যাচিছোঁ বন বিভাগৰ লগত বনমন্ত্ৰীৰ লগত যোগসূত্ৰ ৰাখি ৰাইজক অসমৰ ৰাইজক বনৰীয়া হাতীৰ আক্ৰমণত যি প্ৰাণ হেৰুৱাব লগা হয় তাৰ পৰা কিবা এটা প্ৰাণ ৰক্ষাৰ কাৰণে এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিব, নতুন প্ৰজেক্ট নিৰ্মাণ কৰিব, তাৰে আমি অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ।